আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰ। হাসি পাতে ভাষা দিব চিপুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ। আজিৰ খণ্ডৰ বিষয় আধুনিক ভাৰতৰ খাদ্য প্ৰযুক্তি। ৰচনা অভিজিত শৰ্মা বৰুৱাৰ, প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ চতুৰ্থ খণ্ড। হেৰা এই তুমিনো নাহা কেলে হা? আমাক ভাত দিয়া হ'লেই যেতিয়া তুমিও কাঁহী এখন লৈ একেলগে বহি যোৱা। মাৰ কাম কিবা শেষেই নহয় দেখোন। ৰ গৈ আছো। দেউতাৰক জলকীয়া লাগে বুলি কৈছিল নহয়, আৰু তহঁতক কাক কি কি লাগে কৈ দে দেই, মই একেবাৰতে লৈ যাওঁ। লৈ আহা মা, মোৰ কাৰণে কেঁচা পিঁয়াজ এটকা আনিবা। নিছো এয়া জলকীয়া লওক আপোনাৰ। দিয়া দিয়া। এই তোৰ পিঁয়াজ নাপালো দেই, ইমান গেলা পিঁয়াজবিলাক। দেউতাৰেনো বজাৰৰ পৰা এই গেলা গেলা পিঁয়াজবোৰহে আনিব পাৰেনে? বজাৰত পিঁয়াজেই নাই, মই চাই চিতি সেই তাৰ মাজৰ পৰা সেই ভাল দুটামান আনিলো বুলিয়ে এতিয়া চাগে সেইকেইটাও গেলিল। দুটা আমি কিতাপত পোৱা মতে দেখোন ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি পিঁয়াজ উৎপাদন কৰা দেশ। আকৌ ইয়াৰ বজাৰত পিঁয়াজ নাথাকিলে কেনেকৈ হ'ব? ইফালে ইয়াত পিঁয়াজ জানো কম ব্যৱহাৰ হয়। আমি উৎপাদন বেছিকৈ কৰোঁ আৰু খাওঁ বেছিকৈ। আমাৰ ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰতে বেছিভাগ পিঁয়াজ উৎপাদন হয়। যদি কেনেবাকৈ তাত বেছি বৰষুণ বা আন প্ৰাকৃতিক কাৰকৰ বাবে উৎপাদন কম হয়, তেতিয়া হৈছে আৰু ওচৰৰ চীন, পাকিস্তান আদি দেশৰ পৰা পিঁয়াজ আনিবলগীয়া হয়। তেনেকৈ 1998 চনত আমি বাহিৰৰ পৰা পিঁয়াজ আনিছিলোঁ। 2005 চনতো আনিছিলোঁ। পিছে এই আলু পিঁয়াজবোৰ গেলি মেলিও বৰ নষ্ট হয় দে। কেৱল আলু পিঁয়াজেই নে হা, কিমান কৃষিজাত সামগ্ৰী তেনেকে নষ্ট হয়। কিমান নষ্ট হয় তাৰ কিবা হিচাপ আছে নেকি? এই ধৰ 1 কিলো উৎপাদন হ'লে কমেও সেই তাৰ 4 ভাগৰ 1 ভাগ নষ্ট হয়, নহয়নে আইজনী? কেতিয়াবাতো আধাই নষ্ট হৈ যায়। মানে চৰকাৰী হিচাপ মতে ভাৰতত উৎপাদিত মুঠ কৃষিজাত দ্ৰব্যৰ 20 পৰা 50% গেলি পচি নষ্ট হয়। বাপৰে বাপ, বহুত বেছি তাৰমানে। তাতে আমাৰ সেই দেশৰ সামগ্ৰিক পৰিৱেশো বস্তু গেলা পচাৰ বাবে উপযুক্ত দেচোন। সেমেকা জলবায়ুত বেক্টেৰিয়া বা জীৱাণুৱে বংশ বৃদ্ধি কৰিবলৈ সুবিধা পায়, আৰু সেইবোৰেইটো বস্তুবোৰ গেলাই দিয়ে। মানে দেউতা, আমি যদি সেইখিনি নষ্ট নকৰাকৈ ৰাখিব পাৰোঁ, তেন্তে সেইখিনি আমি এনেই উৎপাদন কৰাৰ নিচিনা নহ'ল জানো? বীজ নালাগে, পুলি নালাগে, পথাৰ নালাগে, সাৰ নালাগে, আৰু মানুহে কষ্টও কৰিব নালাগে, একেবাৰে ফ্ৰী উৎপাদন। ঠিক কথা কৈছ দেই তই। সেইকাৰণেই আজিকালি নতুন নতুন উপায়েৰে ফল মূল, পাচলি, শস্য আদিক বেয়া নোহোৱাকৈ বেছি দিন ৰাখিবলৈ চেষ্টা কৰা হয়। পিছে তেনেকুৱা কৰিব পাৰিছে জানো? পাৰিছেতো। এতিয়া সেই খাদ্য সংৰক্ষণৰ বাবে আগৰ শুষ্ককৰণ, পেষ্টুৰীকৰণ, নিৰ্জলীকৰণ, আচাৰকৰণ এই পদ্ধতিবোৰ আছেই। আৰু তাৰ উপৰি নতুনকৈ খাদ্য বিকিৰণন বা ফুড ইৰেডিয়েশ্যন নামেৰে যি এক আধুনিক পদ্ধতি ওলাইছে, তাৰ দ্বাৰা এই ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব পৰা হৈছে। ময়ো সেই পদ্ধতিটোৰ নাম শুনিছোঁ। সেই পদ্ধতিত পাৰমাণৱিক শক্তি প্ৰয়োগ কৰি কিবা কৰা হয় বুলিও গম পাইছোঁ। কিন্তু আচলতে কি কৰা হয় ভালকৈ নাজানো। তুমি জানা নেকি দেউতা? এইবোৰ কথা তহঁতৰ সেই বিজ্ঞানী মোমায়েৰাক সুধিবি বুজিছ। তেওঁহে সেই আটাইবোৰ কথা জানিব, আৰু তহঁতকো এইবোৰৰ সম্পৰ্কত যথেষ্ট পৰিমাণে ভালকৈ ক'ব পাৰিব।
তহঁতৰ সেই মনোজ মোমায়ে দেখোন বহুদিন অহাই নাই। তাকে দেউতা, মা, মনোজ মামাক আমি কাইলৈ ৰাতি ভাত খোৱাকৈ মাতিম। মানে আমাৰ হৈ তুমি ফোন কৰি দিবা আৰু অলপ সোনকালে আহিবলৈ ক'বা। আমি সোনকালে পঢ়া শুনা আৰম্ভ কৰি সোনকালে শেষ কৰিম আৰু তাৰ পাছত মামাৰ লগত লেকচাৰ মাৰিব পাৰিম। সিবা আকৌ আহিব পাৰেনে নাই? মৰমৰ ভাগিনীয়েকে মাতিছে বুলি ক'লে সি নাহি পাৰিবনে? হা আহা মামা, আমি তোমালৈ ৰৈ আছো। হয় নেকি? পিছে কিয় বা? তোমাক কেইটামান কথা সুধিবলগীয়া আছে মামা। পিছে তুমি চিন্তা কৰিব নালাগে, তুমি ভাল পোৱা বিষয়ৰ কথাই সুধিম। হয় নেকি? এই তুমি জানাই নহয়, বিজ্ঞানৰ কথা কিবা নুবুজিলে বা কিবা জানিবলগীয়া থাকিলেহে ইহঁতৰ আকৌ তোমালে মনত পৰে। ই নহয় দেই, মনোজ মামালৈ আমাৰ এনেও মনত পৰি থাকে। মোৰো তোমালোকলৈ মনত পৰি থাকে। এই আমাৰ নতুন প্ৰজেক্ট এটা দিল্লীলৈ লৰালৰিকৈ পঠিয়াবলগীয়া হোৱা বাবে মাজতে কামত বৰ ব্যস্ত হৈ থাকিলোঁ, সেইবাবেহে আহিব পৰা নাছিলোঁ। এই কালিহে মাত্ৰ আজৰি হৈছোঁ। গতিকে আজি বাইদেৱে ভাত খাবলৈ মাতোতে ভালেই পালোঁ। ভাতো খোৱা হ'ব, লগতে তোমালোক দুটাৰ সৈতে অলপমান গল্পও মাৰিব পাৰিম, নহয় জানো? পিছে বিজ্ঞানৰ গল্পহে কিন্তু দেই। ভালেই কথা, মোৰতো বিজ্ঞানৰ কথা পাতিয়েই ভাল লাগে। ঠিক আছে, এই দীপশিখাই যে কেইটামান কথা সুধিবলগীয়া আছে বুলি কৈছিলা, কোৱাচোন কি কথা? অঁ মামা, এই আলু, পিঁয়াজ, ফল মূল, পাচলি আদি খাদ্য কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি সেই বিষয়ে তুমি আমাক ক'ব লাগে। সংৰক্ষণ কৰাৰ পদ্ধতি কেইবাটাও আছে। আজিকালি আকৌ খাদ্য বিকিৰণন মানে ফুড ইৰেডিয়েশ্যন নামৰ এক নতুন প্ৰযুক্তি ওলাইছে। অঁ, আমি তোমাক বিশেষকৈ সেই কথাকেই সুধিম বুলি ভাবিছিলোঁ। মই নতুন বুলি ক'লেও এই খাদ্য বিকিৰণন প্ৰযুক্তিটো কিন্তু একেবাৰে নতুন নহয়। আমি বৰং ক'ব পাৰোঁ যে এতিয়া নতুনকৈ এই প্ৰযুক্তি বেছি জনপ্ৰিয় হ'বলৈ ধৰিছে। ময়ো তোমালোকৰ ওচৰতে বহি লওঁ ৰ'বা, কথাবোৰ জানি শুনি মোৰোতো লাভ হ'ব, আন নহ'লেও ক'ৰবাত গৈ লেকচাৰটো মাৰিব পাৰিম। পিছে এটা কথা, এই বিষয়টো বেছ ইণ্টাৰেষ্টিং। মা, তুমিও আহাচোন। মই তহঁতৰ লগত লেকচাৰ মাৰি থাকিলে সিফালে দৈবাখন তল যাব। চোৰক মেলে নোখোৱাই, বুজিছ? তোমাৰ সদায় একেই কথা। ঠিক আছে বাৰু, মই যদি ইয়াত বহি কথা শুনি থাকোঁ তেন্তে দেউতাৰে 10 বজাৰ সময়ত ভাত হ'লনে নাই বুলি সুধিলে কোনে উত্তৰ দিব? হেৰা, মইনো কেতিয়া তোমাক ইমান কাটাই কাটাই ভাত খুজিছোঁহে। অলপমান দেৰি হ'লেও দিগদাৰ নাই দিয়া। এই নহয়, পাকঘৰটো আচলতে বহুত কাম পৰি আছে। তাতে আজি ইয়াক ভাত খাবলৈ মতা নাই জানো? আপোনালোকে কথাই পাতক, নহ'লে অলপ ৰওক, একাপ চাহকে খাই লওক। হ'ব দিয়া, আৰু চাহ যদি বাকাই মোলেও একাপ আনিবা। অলপ আগতে খাইছোঁ বুলি আকৌ নিদিয়াকৈ নাথাকিবা দেই। এনি টাইম ইজ মাই টি টাইম। কি কোৱা মনোজ? মামা, এতিয়া আৰম্ভ কৰা। ঠিক আছে, শুনা তেনেহ'লে। মানে তোমালোকে খাদ্য বিকিৰণন প্ৰযুক্তি নামৰ খাদ্য সংৰক্ষণৰ যিটো পদ্ধতিৰ কথা শুনি আছা, বিভিন্ন গৱেষণাৰ যোগেদি 4 দশকমানৰ আগৰ পৰাই এই প্ৰযুক্তি বিকশিত হৈছিল। এই পদ্ধতিত খাদ্যবস্তু সংৰক্ষণৰ বাবে গামা ৰশ্মি, ইলেক্ট্ৰন আদিৰ আয়নযুক্ত বিকিৰণৰ পৰা পোৱা শক্তি ব্যৱহাৰ কৰা হয়। তোমালোকে বোধ কৰোঁ জানাই যে গামা ৰশ্মি আৰু এক্স-ৰে হ'ল বিদ্যুৎ চুম্বকীয় বিকিৰণৰ বৰ্ণালীৰ চুটি তৰংগ দৈৰ্ঘ্যযুক্ত বিকিৰণ। তেনে বিকিৰণ আমি সুবিধাজনকভাৱে ক'ৰ পৰা পাব পাৰোঁ? গামা ৰশ্মি পাব পৰা যায় তোমাৰ কোবাল্ট 30, চিজিয়াম 137 আদি তেজস্ক্ৰিয় সমস্থানিকৰ পৰা। আনহাতে বিদ্যুৎ ব্যৱহাৰ কৰি বিশেষ গেছৰ ডিসচাৰ্জ ঘটাই এক্স-ৰে বা ৰঞ্জন ৰশ্মি আৰু ইলেক্ট্ৰন বিকিৰণ পাব পৰা যায়। এই বিকিৰণসমূহে খাদ্যবস্তুৰ বেছ গভীৰলৈ গৈ তাত প্ৰয়োজনীয় ক্ৰিয়া ঘটাব পাৰে। প্ৰয়োজনীয় ক্ৰিয়া মানে তুমি সেইবোৰ নেগেলাকৈ ৰাখিবলৈ অনুজীৱ, বেক্টেৰিয়া আদি ধ্বংস কৰাৰ কথাকে কোৱা নাই জানো? মাধুৰ্য, সেই কামটো বিকিৰণৰ শক্তিয়ে কৰিবই, তদুপৰি আন কিছুমানো কৰিব। ধৰা
ফল মূলৰ ক্ষেত্ৰত সেইবোৰ বেছিকৈ পকাটো বিলম্বিত কৰি দিব। খাদ্যবস্তুৰ ভিতৰত থকা যি জলভাগে বস্তুটো নষ্ট হোৱাত সহায় কৰিব পাৰে সেই জলভাগ আঁতৰাই দিব আৰু খাদ্যবস্তুৰ ভিতৰত এনে এটা পৰিৱেশৰ সৃষ্টি কৰি থব যাতে পাছতো কেইবা মাহলৈকে বেক্টেৰিয়া অনুজীৱ আদিয়ে তাত সহজে প্ৰৱেশ কৰি তাত নিজৰ আস্তানা গঢ়ি তুলিব নোৱাৰে। মোৰ যে সেই বেক্টেৰিয়া অনুজীৱবোৰৰ ওপৰতে খং উঠে। সিহঁতে নিজেতো একো কামত অহা বস্তু উৎপাদন কৰিব নোৱাৰে, হকে বিহকে ক'ৰবাত বংশবৃদ্ধি ঘটাই আন ভাল বস্তুবোৰকো নষ্ট কৰি পেলায়। সেইটো নহয় দেই, বেক্টেৰিয়া অনুজীৱবোৰে আমাক বহুত সহায় কৰে, কিন্তু সিহঁতে সেই অপ্ৰয়োজনীয় কিছুমান বস্তু বা জাবৰৰ পচন ঘটাই সেইবোৰ মাটিৰ লগত মিলি যোৱাত সহায় কৰে। আমাৰ কিছুমান সামগ্ৰী যেনে দৈ আদিটো সিহঁতেই প্ৰস্তুত কৰে, নহয়নে মনোজ? হয় ভিনদেউ, আমি যদি সেইবোৰৰ ক্ৰিয়া নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰোঁ তেন্তে বহুতো বেক্টেৰিয়া অনুজীৱই আমাক সহায়হে কৰিব। মামা, আপুনি বাৰু এই বিকিৰণৰ প্ৰযুক্তিৰে খাদ্যবস্তু সংৰক্ষণ কৰা দেখিছেনে? মই দুবাৰমান তেনেধৰণৰ প্লেণ্টলৈ গৈছোঁ। তাত আচলতে কি হয়নো মামা? বিকিৰণন প্ৰযুক্তিৰে খাদ্যবস্তুবোৰ এক বিকিৰণন প্ৰকোষ্ঠত ৰখা হয়। এই প্ৰকোষ্ঠৰ বেৰবোৰৰ ডাঠেই হ'ল 1.5 মিটাৰৰ পৰা 1.8 মিটাৰ পৰ্যন্ত। বাপৰে, ইমান বেছি! মানে প্ৰয়োগ কৰা বিকিৰিত ৰশ্মি যাতে বাহিৰ ওলাই যাব নোৱাৰে তাৰ বাবে এই পৰিবহন পদ্ধতিৰে খাদ্যবস্তুসমূহ সেই দেৱালৰ মাজত থকা সুৰুঙাই দি বিকিৰণন প্ৰকোষ্ঠত সোমাই আৰু কাম হৈ যোৱাৰ পিছত সেই একে পদ্ধতিৰে পুনৰ বাহিৰ ওলাই আহে। মানে প্ৰয়োজনীয় বিকিৰিত ৰশ্মিৰ শক্তি লাভ কৰাৰ পাছত? আৰু কাক কিমান শক্তিৰ প্ৰয়োজন তাৰ ওপৰত ভিত্তি কৰি সেই বস্তুবোৰ বিকিৰণ প্ৰকোষ্ঠৰ ভিতৰত থকাৰ সময় ঠিক কৰা হয়। ভিতৰত তোমাৰ সেই কোবাল্ট বা চিজিয়ামৰ পৰা কি অনবৰত বিকিৰণ হৈয়ে থাকিব? নাই নহয় ভিনদেউ, মানে যেতিয়া তেনে বিকিৰণৰ প্ৰয়োজন নাথাকে বা খাদ্য সংৰক্ষণৰ প্ৰক্ৰিয়া কিছু সময়ৰ বাবে অন্ততঃ বন্ধ থাকে তেতিয়া সেই কোবাল্ট বা চিজিয়ামক পানীৰ ন্যূনতম 6 মিটাৰ গভীৰতাত ডুবাই ৰখা হয়। এক্সৰে বা ইলেক্ট্ৰন বিকিৰণৰ ক্ষেত্ৰত অৱশ্যে কথাটো বেলেগ হয়। আকৌ যেতিয়া তাত কাম আৰম্ভ হয় তেতিয়া বিকিৰণৰ উৎসটোক পুনৰ ওপৰলৈ অনা হয়। প্ৰকোষ্ঠটোৰ ভিতৰত সাধাৰণতে এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষণ কৰিব খোজা খাদ্য সামগ্ৰীবোৰ ৰখা হয় আৰু সেইবোৰৰ মাজেদি বিকিৰণ পাৰ হৈ যাবলৈ দিয়া হয়। সেই বাকচবোৰ আকৌ নিজ অক্ষত ঘূৰিব পাৰে আৰু মাজে মাজে বাকচবোৰ তেনেকৈ ঘূৰাই আনফালে থকা খাদ্যবস্তুবোৰেও যাতে সঠিক পৰিমাণৰ বিকিৰণৰ শক্তি পাব পাৰে তাৰ ব্যৱস্থা কৰা হয়। কিন্তু ভিতৰততো মানুহ নাথাকে মামা। কি যে কথা সোধ! বাহিৰত থকা মানুহবোৰেও কোনোপধ্যে যাতে সেই বিকিৰণৰ সন্মুখীন হ'বলগীয়া নহয় বিজ্ঞানীসকলে তাৰ ব্যৱস্থা লৈছে। তই আকৌ ভিতৰত কোনোবা মানুহ থকাৰ কথা কৈছ। ঠিকেই কৈছে ভিনদেউ। মাধুৰ্য, সেয়াটো তোমাৰ ধান কল নহয় যে ওচৰত মানুহ থাকি ওপৰত ধান ঢালি থাকিব আৰু তল ফালেদি ওলোৱা চাউল লৈ যাব। নহয় মামা, মই মানে বেলেগ এটা কথাই সুধিব খুজিছিলোঁ। কিনো? মানে মানুহে কেনেকৈ গম পাব যে খাদ্যবস্তুবোৰে প্ৰয়োজনীয় পৰিমাণত বিকিৰণ শক্তি পোৱা কাম সম্পূৰ্ণ হৈছে আৰু সেইবোৰ বাহিৰলৈ উলিয়াই দি আকৌ নতুন খাদ্যবস্তু ভিতৰলৈ আনিব লাগে? সেই কথা। তাৰ বাবে এলুমিনিয়ামৰ বাকচটোৰ ঠায়ে ঠায়ে কিছুমান ডচিমিটাৰ বহুৱাই বিকিৰণ জোখা হয় আৰু বাহিৰৰ পৰা সেই ৰিডিংবোৰ চাব পাৰি। শোষিত বিকিৰিত শক্তিক ৰেড এককেৰে জোখা নহয় জানো মামা? আগতে বিকিৰণ শক্তিৰ একক হিচাপে ৰেড ব্যৱহাৰ কৰা হৈছিল যদিও এতিয়া বিকিৰণৰ মাত্ৰা গ্ৰে নামৰ এক এককেৰে জোখা হয়। 1 গ্ৰে মানে হ'ল 1 জুল প্ৰতি কিলোগ্ৰাম। অৱশ্যে ৰেড আৰু গ্ৰেৰ মাজতো এক সম্পৰ্ক আছে। 1 গ্ৰে মানে 100 ৰেড। মামা, খাদ্যবস্তুবোৰক মাজে মাজে এনে বিকিৰণ শক্তি দি থাকিব লাগে নেকি? নাই নালাগে, এবাৰ দিলেই হৈ যায়। যি জৈৱিক প্ৰক্ৰিয়াই খাদ্যবস্তুবোৰ পচাত বা বেয়া হৈ যোৱাত সহায় কৰে বিকিৰণ শক্তিয়ে সেই জৈৱিক প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে আৰু সেয়া সহজতে হ'বলৈ নিদিয়ে। এটা কথা নহয় মনোজ, কওক ভিনদেউ। এই সকলো বস্তুতে সমান বিকিৰণ শক্তি দি থাকিব লাগে নেকি? নাই নালাগে। এই ধৰক আলু পিঁয়াজৰ ক্ষেত্ৰত নিম্ন মাত্ৰাৰ বিকিৰণ শক্তি দিলেই হৈ যায়। মানে কিমান? দীপশিখা, ধৰা এই 0.15 কিলোগ্ৰে। মানে সিমানখিনি বিকিৰণ শক্তি পালেই সেইবোৰৰ পৰা অপ্ৰয়োজনীয় পানীভাগ ওলাই যায়। ভিতৰত সোমাই থকা হ'লে সেই পানীয়ে হয়তো পাছত আলু পিঁয়াজবোৰ গেলাই দিলেহেঁতেন।
বিকিৰণন প্ৰকোষ্ঠত আলু পিঁয়াজখিনিক এক নিৰ্দিষ্ট সময়ৰ বাবে গামা ৰশ্মিৰ বিকিৰণৰ পৰিৱেশত ৰাখিলে সেইবোৰে সিমান বিকিৰণ শক্তি পাই যায়। তাৰমানে কিছুমানৰ ক্ষেত্ৰত তাতকৈও বেছি বিকিৰণ শক্তি প্ৰয়োগ কৰা হয়। তো সাধাৰণতে এনে বিকিৰণন প্ৰকোষ্ঠত 3 প্ৰকাৰৰ বিকিৰণ শক্তি প্ৰয়োগ কৰা হয়: নিম্ন মাত্ৰা, মধ্যমীয়া মাত্ৰা আৰু উচ্চ মাত্ৰা। বিকিৰণৰ মাত্ৰা 1 কিলো গ্ৰেলৈকে হ'লে সেয়া হ'ল নিম্ন মাত্ৰা, মানে আলু পিঁয়াজৰ ক্ষেত্ৰত তেনে নিম্ন মাত্ৰাৰ বিকিৰণ দিয়া হয়। 1ৰ পৰা 10 কিলো গ্ৰেলৈকে হ'ল মধ্যমীয়া মাত্ৰা। সেই মাত্ৰাৰ বিকিৰণে সতেজ ফল, মাংস আৰু হাঁহ কুকুৰা ফাৰ্মৰ উৎপাদিত বস্তু আদিৰ পৰা অনুজীৱবোৰক আঁতৰ কৰিব পাৰে, মাংসত থাকিব পৰা বীজাণুবোৰক ধ্বংস কৰে আৰু মছলা শাক পাচলিবোৰক স্বাস্থ্যসন্মত কৰি তোলে। 10 কিলো গ্ৰেৰ ওপৰৰ বিকিৰণক কোৱা হয় উচ্চ মাত্ৰাৰ বিকিৰণ। বিশেষ প্ৰয়োজনৰ বাবে খাদ্যবস্তুৰ বীজাণু দূৰীকৰণৰ বাবে আৰু শীতলক অবিহনেও খাদ্যবস্তুক বহুত দিনলৈকে ভাল কৰি ৰাখিবলৈ এনে উচ্চ মাত্ৰাৰ বিকিৰণ ব্যৱহাৰ কৰা হয়। তহঁতৰ কথা শেষ হ'ল নে? মোৰ কিন্তু ভাত হৈ গ'ল দেই। হয় নেকি? তুমি হৈছা চিলনীৰ জীয়েক, তোমাৰ ভাত নহ'বনে? আহা নামা, তুমিও বহা, ভাত অলপ পিছত খাম দিয়া, নহয়নে মামা? তো এই অলপ আগতে চাহ খাইছিলোহে। মা, আমি আচলতে তোমাৰ কামত অহা কথাই পাতি আছো। হয় নেকি? মানে তুমিনো কেনেকৈ খোৱা বস্তুবোৰ বেয়া নোহোৱাকৈ বেছি দিন ৰাখিব পাৰা তাৰে কথা আলোচনা কৰি আছো। ৰ তেন্তে মই পাকঘৰত বয় বস্তুবোৰ ঠিক ঠাক কৰি আহোঁগৈ। এই মনোজ, তুমি যে এই বিকিৰণন পদ্ধতিৰে খাদ্য সংৰক্ষণৰ কথা ক'লা, তেনেদৰে খাদ্য সংৰক্ষণ কৰাততো যথেষ্ট খৰচো আছে। গতিকে বস্তুৰ দাম জানো বাঢ়ি নাযাব? হয় ভিনদেউ, কিছু বাঢ়িব। মানে কিমান মাত্ৰাৰ বিকিৰণ দিয়া হৈছে তাৰ ওপৰতে সেই খৰচ যথেষ্ট নিৰ্ভৰ কৰে। নিম্ন মাত্ৰাৰ বিকিৰণৰ বাবে খৰচ পৰে প্ৰতি কিলোগ্ৰামত 25ৰ পৰা 50 পইচামান। মানে যদি 1 কিলোগ্ৰাম আলুৰ দাম এনেই 5 টকা 50 পইচা হয়, তেন্তে এই বিকিৰণন পদ্ধতিৰে তাক কেইবামাহলৈ বেয়া নোহোৱাকৈ ৰাখিবৰ বাবে অতি বেছি 50 পইচা অতিৰিক্ত ভৰিব লাগিব। মানে তাৰ দাম হ'বগৈ প্ৰতি কিলোগ্ৰামত 6 টকা। আৰু মধ্যমীয়া আৰু উচ্চ মাত্ৰাৰ বিকিৰণৰ খৰচ? বিকিৰণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি মধ্যমীয়া মাত্ৰা আৰু উচ্চ মাত্ৰাৰ বিকিৰণৰ খৰচ প্ৰতি কিলোগ্ৰামত 1 টকাৰ পৰা 3 টকালৈকে হ'ব পাৰে। গতিকে ধৰা আলুৰ যদি উচ্চ মাত্ৰাৰ বিকিৰণ কৰা হয়, তেন্তে আলুৰ দাম প্ৰতি কিলোগ্ৰামত 5 টকা 50 পইচাৰ পৰা বাঢ়ি গৈ 8 টকা 50 পইচামান হ'বগৈ পাৰে। বহুত বাঢ়িব। মানুহে ক'ত তেনেকৈ আলু কিনিব পাৰিব? হয় বাইদেউ, কথাটো হয়। গতিকে আলুত উচ্চ মাত্ৰাৰ বিকিৰণ শক্তি প্ৰয়োগ কৰাটো ঠিক নহ'ব। কিন্তু ধৰক এই মছলাজাতীয় কিছুমান সামগ্ৰী, সেইবোৰৰ দাম এনেই প্ৰতি কিলোগ্ৰামত হয়তো 100 টকাৰ ওপৰত। সেইবোৰৰ বাবে অলপ খৰচী এনে উচ্চ মাত্ৰাৰ বিকিৰণ ব্যৱহাৰ কৰিব পৰা যায়, কাৰণ সেইবোৰ নষ্ট হৈ গ'লেতো বহুত টকাই পানীত পৰিব। ঠিকেই। এই ধৰা 1 কিলোগ্ৰাম ইলাচি নষ্ট হ'লে 300 টকা লোকচান হ'ব, কিন্তু 1 কিলোগ্ৰাম আলু নষ্ট হ'লে মাত্ৰ 10 টকাহে লোকচান হ'ব। সেইবাবে সকলো দিশ চাই চিতি কি ধৰণৰ বিকিৰণ ব্যৱহাৰ কৰা হ'ব তাক ঠিক কৰিব লাগিব, নহয়নে মামা? দীপশিখা, কিন্তু চোৱা, খাদ্য সংৰক্ষণৰ এই বিকিৰণন প্ৰযুক্তিৰ কিছুমান ভাল সুবিধা আছে। এই পদ্ধতি বাৰে বাৰে প্ৰয়োগ কৰিব নালাগে, এবাৰ প্ৰয়োগ কৰিলেই হৈ যায়। আৰু কিছুমান বস্তু কি কাৰণে বেয়া হয় আমি যদি তাক আগতেই বিশ্লেষণ কৰি লওঁ, তেন্তে আমাৰ সকলো ফালৰ পৰা সুবিধা হয়। ধৰা ফল মূলবোৰ, এইবোৰ বেছিভাগেই নষ্ট হয় কিয়নো সোনকালে বেছিকৈ পকি যোৱাৰ বাবে। গতিকে আমি যদি পকাটো বন্ধ কৰিব পাৰোঁ, তেন্তে সেই ফলে এক অতিৰিক্ত জীৱনকাল লাভ কৰিব। ঠিকেই। আৰু আমি দেখিছোঁ যে নিম্ন মাত্ৰাৰ বিকিৰণ ব্যৱহাৰ কৰিয়েই এই বেছিকৈ পকা কথাটো বন্ধ কৰিব পাৰি। গতিকে কম খৰচতে কামটো হৈ গ'ল। ঠিকেই মামা, আজি তোমাৰ পৰা বহুত কথা জানিব পাৰিছোঁ। বাৰু তুমি আমাক আৰু এটা কথা কোৱাচোন, এই পদ্ধতিৰ আৰু কি কি বিশেষত্ব আছেনো? ধৰা খাদ্য বস্তুবোৰ সংৰক্ষণ কৰাৰ আগতেই বান্ধি বা পেকেট কৰি থোৱা হ'ল। এতিয়া সেইবোৰৰ ক্ষেত্ৰতো এই পদ্ধতি ব্যৱহাৰ কৰি খাদ্যবস্তুৰ সংৰক্ষণ কৰিব পাৰি। কাগজৰ পেকেটৰ মাজেদি গামা ৰশ্মি বা এক্সৰেৰ শক্তিশালী ৰশ্মি যিহেতু সহজতে পাৰ হৈ যাব পাৰে, গতিকে পেকেটৰ ভিতৰতে খাদ্যবস্তুবোৰে প্ৰয়োজনীয় বিকিৰণ শক্তি পাব পাৰে আৰু তেনেদৰে পেকেট নোখোলাকৈয়ে মছলা বা আন খাদ্যবস্তুৰ সংৰক্ষণ কৰিব পৰা যায়। এই সুবিধাটো কিন্তু তোমালোকে খাদ্য সংৰক্ষণৰ আন পদ্ধতিবোৰত নাপাবা। মনোজ,
বিকিৰণন পদ্ধতিৰ দ্বাৰা সংৰক্ষণ কৰা খাদ্যবোৰ খালে মানুহৰ দেহত কিবা বাৰু বেয়া প্ৰতিক্ৰিয়া হ'ব পাৰে নেকি? নাই 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 ভিনদেউ, তাৰ কোনো সম্ভাৱনাই নাই। এই পদ্ধতিৰ বহুল প্ৰয়োগ কৰাৰ আগতে ইয়াৰ কিবা নেতিবাচক ফল আছে নেকি সেই কথা জানিবলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা গুৰুত্বপূৰ্ণ পৰীক্ষা কৰি চোৱা হৈছিল। ভাৰতত 1967 চনতে ট্ৰম্বেৰ ফুড ইৰেডিয়েশ্যন প্ৰচেছিং লেবৰেটৰীত এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছিল। তাৰ পাছতো কেইবাটাও দলে এই ক্ষেত্ৰত অধ্যয়ন চলাইছিল। বিশ্ব স্বাস্থ্য সংস্থা, খাদ্য আৰু কৃষি সংগঠন, আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা আদিয়ে এই বিকিৰণন প্ৰযুক্তিত অনুমোদন জনোৱাৰ পাছতহে বিশ্বৰ শতাধিক ৰাষ্ট্ৰই প্ৰায় 100ৰো অধিক খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বিকিৰণন প্ৰযুক্তিৰে সংৰক্ষণ কৰাত অনুমোদন জনালে। আৰু ভাৰতে 1994 চনত আলু, পিঁয়াজ আৰু মছলাৰ ক্ষেত্ৰত এনে অনুমতি দিলে। এই বেছি পৰিমাণৰ বিকিৰণ হ'লে বাৰু কিবা প্ৰতিক্ৰিয়া নহ'বনে? আপুনি ঠিকেই ভাবিছে ভিনদেউ। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাবোৰৰ পৰা এটা কথা নিঃসন্দেহ হোৱা গ'ল যে বিকিৰণৰ মাত্ৰা 10 কিলো গ্ৰে পৰ্যন্ত হ'লেও সেই খাদ্যত কোনো নেতিবাচক প্ৰতিক্ৰিয়া থাকিব নোৱাৰে। তাৰ ওপৰত হ'লে অৱশ্যে সেই কথা দি ক'ব নোৱাৰি। পাছে খাদ্যবস্তু সংৰক্ষণৰ বাবে আমি যিমান শক্তিৰ বিকিৰণ সাধাৰণতে ব্যৱহাৰ কৰোঁ তাৰ মান এই মানতকৈ যথেষ্ট কম। গতিকে এনে বিকিৰণন পদ্ধতিৰে সংৰক্ষিত খাদ্য সামগ্ৰী ব্যৱহাৰ কৰাসকলে অপকাৰ হোৱাৰ কথা চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই। বিকিৰণন পদ্ধতি ব্যৱহাৰ কৰিলে খাদ্যবস্তুত বাৰু কি প্ৰক্ৰিয়া সংঘটিত হয় মামা? সেয়া সম্পূৰ্ণভাৱে এক ভৌতিক প্ৰক্ৰিয়া। এই ধৰা তোমালোকৰ তাপীয় প্ৰচেছিঙৰ দৰে। আন কিছু পদ্ধতিত কিছুমান এডিটিভ দি যেনেকৈ খাদ্যবস্তুৰ সংৰক্ষণ কৰা হয় তেনে এডিটিভ ইয়াত দিয়া নহয়। গতিকে এই পদ্ধতিত কোনো ৰাসায়নিক বিক্ৰিয়া নঘটে। বিকিৰণন পদ্ধতিত কেৱল খাদ্যবস্তুবোৰক এক বিকিৰণন ক্ষেত্ৰৰ মাজেৰে যাবলৈ দিয়া হয় যাতে সেই বস্তুবোৰে প্ৰয়োজনীয় পৰিমাণৰ বিকিৰিত শক্তি আহৰণ কৰি ল'ব পাৰে। খাদ্যবস্তুত তেজস্ক্ৰিয়তা গুণ নাহেতো? নাই নাই, নাহে ভিনদেউ। কাৰণ খাদ্যবস্তু কেতিয়াও তেজস্ক্ৰিয়তাৰ সংস্পৰ্শলৈ নাহে। বিকিৰণন পদ্ধতিত ব্যৱহৃত গামা ৰশ্মি, এক্স-ৰে আৰু ইলেক্ট্ৰন বিকিৰণে খাদ্যবস্তুত কেতিয়াও তেজস্ক্ৰিয়তাৰ সৃষ্টি নকৰে। তদুপৰি খাদ্য সংৰক্ষণৰ আন পদ্ধতিবোৰৰ তুলনাত বিকিৰণন পদ্ধতিতে খাদ্যবস্তুৰ পৰিপুষ্টি গুণৰ আটাইতকৈ কম পৰিৱৰ্তন ঘটে। সেইটোতো বেছ ভাল কথা। কিন্তু মামা, খাদ্যবস্তুৰ গোন্ধ, সোৱাদ, আকাৰ, সতেজতা আদিৰ ক্ষেত্ৰততো চাগৈ কিছু পৰিৱৰ্তন হয়? নাই নাই, নহয়। খাদ্য সংৰক্ষণৰ আন পদ্ধতিবোৰ যেনে ধৰা নিৰ্জলীকৰণ, লৱণীকৰণ, পেষ্টুকৰণ আদিৰ তুলনাত একেবাৰেই নহয়। তদুপৰি আন পদ্ধতিত খাদ্যবস্তুত কেতিয়াবা কিছু বিষাক্ত অৱশেষ থাকি যোৱাৰ ক্ষীণ সম্ভাৱনা নথকা নহয়। কিন্তু বিকিৰণন পদ্ধতি এইবোৰ সম্ভাৱনাৰ পৰা মুক্ত। তেন্তে দেখোন আমি এনে পদ্ধতি বহুলভাৱে ব্যৱহাৰ কৰিলে কম খৰচতে বহুত লাভৱান হ'ব পাৰিম। হয়, ঠিকেই কৈছে। আমাৰ অপচয় কমিব, গতিকে উৎপাদন বঢ়াৰ দৰেই হ'ব। হয়, সেয়া যদি আমাৰ ঘৰুৱা প্ৰয়োজনতকৈ বেছি হয় তেতিয়াহ'লে আমিতো ৰপ্তানিও কৰিব পাৰিম। একেবাৰে সঁচা কথা ভিনদেউ। আৰু মই আপোনালোকক ক'বলৈ পাই ভাল পাইছোঁ যে এই বিকিৰণন প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত এতিয়া বহু আগবাঢ়ি গৈছে আৰু বিশ্বৰ একেবাৰে অগ্ৰণী কেইখনমান দেশৰ মাজত স্থান লাভ কৰিছে। কিন্তু বহুলভাৱে ব্যৱহাৰ হ'বলৈ বা কিমান দিন লাগে? কিছুদিন লাগিব। এই চোৱাচোন, 1860 চনতে লুই পেষ্টুৰে পেষ্টুৰীকৰণ পদ্ধতি আৱিষ্কাৰ কৰিছিল। কিন্তু এই পদ্ধতিয়ে লগে লগে জনপ্ৰিয়তা নাপালে। 1906 চনততো নিউয়ৰ্কত এই পদ্ধতি নিষিদ্ধই কৰা হ'ল। 1920ৰ দশকতহে এই পদ্ধতি আকৌ ব্যৱহাৰ হ'বলৈ ধৰিলে। আৰু এতিয়া ভাৰতৰ দৰে এখন দেশৰ গ্ৰাম্য অঞ্চলতো এই পদ্ধতিৰ কিমান জনপ্ৰিয়তা। গতিকে বিকিৰণন প্ৰযুক্তিৰো এই ক্ষেত্ৰত কিছু সময় লগাটো অস্বাভাৱিক নহয়। কিন্তু এসময়ত যে এই প্ৰযুক্তি অতি জনপ্ৰিয় হৈ উঠিব সেয়া নিশ্চিত, নহয়নে মামা? একেবাৰে ঠিক কথা কৈছা তুমি। এতিয়া কিন্তু তহঁত উঠেই, ভাত নহ'লে একেবাৰে ঠাণ্ডা হৈ যাব। বলক ভিনদেউ, বলক। ব'লা ব'লা, মামা আহক। বিজ্ঞানে আনিলে জোৱাৰ ধাৰাবাহিকলানিৰ ৪ৰ্থ খণ্ড শুনিলে। ৰচনা আছিল অভিজিত শৰ্মা বৰুৱাৰ। ইয়াত ভাগ ল'লে কৌস্তুভমণি শইকীয়া, নয়ন প্ৰসাদ, শিখা মহন্ত,
মেলডি পাটগিৰি আৰু ঋতুপৰ্ণ দাসে। এই ধাৰাবাহিকলানিৰ ৰচনাৰ ব্যৱস্থাপনা অসম বিজ্ঞান সমিতিৰ। এইবাৰ দিছোঁ আজিৰ খণ্ডৰ প্ৰশ্ন। নিম্ন মাত্ৰাৰ বিকিৰণৰ পদ্ধতিৰে আলু পিঁয়াজৰ সংৰক্ষণ কৰিলে প্ৰতি কিলোগ্ৰামত কিমান খৰচ হয়? নিম্নমাত্ৰাৰ বিকিৰণৰ পদ্ধতিৰে আলু পিঁয়াজৰ সংৰক্ষণ কৰিলে প্ৰতি কিলোগ্ৰামত কিমান খৰচ হয়? 25 পৰা 50 পইচা, 50 পৰা 1 টকা, 1 টকাৰ পৰা 2 টকা, 2 টকাৰ পৰা 3 টকা। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ 10 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াওক। বিজ্ঞানে আনিলে জোৱাৰ, মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী গুৱাহাটী, গুৱাহাটী 781-003। শুদ্ধ উত্তৰ দিয়া 5 গৰাকী শ্ৰোতাক বিজ্ঞান প্ৰচাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। এইখিনিতে উত্তৰ পূব ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতিষ্ঠানৰ বিষয়ে কিছু কথা কৈছোঁ। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চমুকৈ CSIR হ'ল ভাৰতবৰ্ষৰ অন্যতম গৱেষণা আৰু উন্নয়ন সংস্থা। এই সংস্থাটোৰে এটা অংগ হ'ল আমাৰ যোৰহাটত থকা উত্তৰ পূব ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতিষ্ঠান। আদিতে এই গৱেষণা প্ৰতিষ্ঠানটোৰ নাম আছিল আঞ্চলিক গৱেষণাগাৰ যোৰহাট। CSIRৰ ৰসায়ন বিভাগৰ অধীনত 1961 চনত এই গৱেষণাগাৰটো স্থাপন কৰা হৈছিল। উদ্দেশ্য আছিল উত্তৰ পূব ভাৰতৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, চাহ, ঔষধি উদ্ভিদ, খনিজ পদাৰ্থ আদি প্ৰাকৃতিক সম্পদৰ অফুৰন্ত ভাণ্ডাৰক লৈ নিজা প্ৰযুক্তিৰ বিকাশ ঘটোৱা। সম্প্ৰতি এই প্ৰতিষ্ঠানটো বহুমুখী স্বয়ংসম্পূৰ্ণ গৱেষণা প্ৰতিষ্ঠানলৈ পৰ্যবসিত হৈছে। প্ৰতিষ্ঠানটোত এতিয়া ঔষধি ৰসায়ন, প্ৰাকৃতিক দ্ৰব্য ৰসায়ন, জৈৱ ৰসায়ন, জীৱ ৰসায়ন, ভূবিজ্ঞান, ইঞ্জিনিয়াৰিং আদি বিভিন্ন বিষয়ৰ গৱেষণা চলি আছে। প্ৰতিষ্ঠানটোৱে শতাধিক প্ৰযুক্তিৰ বিকাশ ঘটাইছে। যোৱা 2 দশকত প্ৰতিষ্ঠানটোত গৱেষণা কৰি প্ৰায় 200জনে ডক্টৰেট সন্মান লাভ কৰিছে। প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ সঞ্চালকজন হ'ল ডক্টৰ PG ৰাও। কেইগৰাকীমান বিশিষ্ট বিজ্ঞানীৰ সৈতে 300 গৰাকী লোকে ইয়াত কাম কৰে। প্ৰতিষ্ঠানটোৰ কিছুমান উল্লেখনীয় অৱদান হ'ল আৰ্টিথেৰ নামৰ মেলেৰিয়াৰ দৰৱ উদ্ভাৱন, ক্লৰকুইনক প্ৰতিৰোধ কৰিব পৰা মেলেৰিয়াৰ বীজাণুৰ ক্ষেত্ৰতো এই দৰৱটো কাৰ্যক্ষম। সৰু চিমেণ্ট কাৰখানাৰ বিকাশ, পেট্ৰলিয়াম পৰিবহণৰ বাবে প্ৰয়োজনীয় দ্ৰব্যৰ উদ্ভাৱন, ঔষধি আৰু সুগন্ধি উদ্ভিদৰ বাবে উন্নত কৃষি কৌশলৰ উদ্ভাৱন, মাছৰুমৰ বাবে উন্নত কৃষি কৌশল উদ্ভাৱন, উদ্ভিদমূলৰ কীটনাশক উদ্ভাৱন, কলগছৰ আঁহ নিষ্কাশন পদ্ধতিৰ উদ্ভাৱন, কাৰ্বনহীন কপি পেপাৰ, আঠাযুক্ত পেপাৰ টেপ আদি আৰু ভূমিকম্প সম্বন্ধীয় গৱেষণা আদি। শ্ৰোতাসকলে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ 4ৰ্থ খণ্ড শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ।